এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছোঁ পংকজ নয়ন ভট্টাচাৰ্যই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে লোকসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতে বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ। সৰ্বোচ্চ ন্যায়ালয়ত আজি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দাখিল কৰা 237টা গোচৰৰ শুনানি আৰম্ভ। অসম বিধানসভাৰ কাম কাজ সম্পূৰ্ণ ডিজিটেল কৰি তোলাৰ উদ্দেশ্যে আজিৰে পৰা বিধানসভাৰ চৌহদত দুদিনীয়া বিধানসভা কৰ্মশালা। ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰ আৰু বটদ্ৰৱা থানৰ লগতে ৰাজ্যৰ ভিন্ন স্থানত শ্ৰী শ্ৰীকৃষ্ণৰ দৌল উৎসৱৰ প্ৰস্তুতি আৰু নাগালেণ্ডৰ ডিমাপুৰ আৰু কহিমাত তৃতীয় উত্তৰ পূব ক্ৰীড়া আৰম্ভ। এতিয়া শুনক বিতং বাতৰি। লোকসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পাছত প্ৰথমবাৰৰ বাবে কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে। দ্বিতীয় পৰ্যায়ত অহা ২৬ এপ্ৰিলত ভোটগ্ৰহণ হ'বলগীয়া বৰাক উপত্যকাৰ কৰিমগঞ্জ আৰু শিলচৰ লোকসভা সমষ্টিত উপস্থিত হৈ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰথমে দলীয় প্ৰাৰ্থী বিধায়ক আৰু দলীয় নেতৃত্বৰ সৈতে পৃথকে পৃথকে বৈঠকত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে দলৰ কাৰ্যকৰ্তাসকলক জনসাধাৰণৰ মাজলৈ গৈ ভোটাৰৰ মাজত অধিক সংযোগ স্থাপন কৰিবৰ বাবে আহ্বান জনায়। কাৰ্যকৰ্তাসকলক উদ্দেশ্যি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বৰাক উপত্যকাৰ উন্নয়নৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহ সৰ্বসাধাৰণ জনতাৰ কাষলৈ লৈ যাব লাগে। ইয়াৰ পাছতে সংবাদ মাধ্যমেৰে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বৰাক উপত্যকাৰ দুয়োখন আসনতে বিজেপি প্ৰাৰ্থী বিজয়ী হ'ব। যোৰহাট সংসদীয় সমষ্টিতো ব্যাপক নিৰ্বাচনী প্ৰচাৰ আৰম্ভ হৈছে। কালি সন্ধিয়া শিৱসাগৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন স্থানত মন্ত্ৰী পীয়ুষ হাজৰিকাৰ নেতৃত্বত শাসকীয় দলৰ হৈ প্ৰচাৰ অভিযান চলোৱা হয়। যোৰহাট লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন গগৈৰ সমৰ্থনত এটা বিশাল মটৰচাইকেল ৰেলী উলিওৱা হয়। ইয়াৰ পাছতে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰী হাজৰিকাই সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থী তপন গগৈ বিজয়ী হ'ব বুলি দৃঢ়তাৰে কয়। বিজেপিৰ প্ৰাৰ্থী তপন গগৈয়ে কয় যে যোৰহাটৰ ৰাইজে দ্বিতীয়বাৰৰ বাবে তেওঁক সংসদলৈ নিৰ্বাচিত কৰিব বুলি তেওঁ আত্মবিশ্বাসী। ইফালে বিৰোধী ঐক্যমঞ্চৰ সমৰ্থিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈয়েও শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰা প্ৰচাৰ অভিযান আৰম্ভ কৰিছে। শিৱসাগৰৰ শিৱদৌলত সেৱা আগবঢ়াই গৌৰৱ গগৈয়ে শিৱসাগৰ নগৰত পদযাত্ৰা কৰে। তেওঁ নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীৰ অংশ হিচাপে শিৱসাগৰৰ ৰাজীৱ ভৱনত আয়োজন কৰা সমূহীয়া ইফতাৰতো অংশগ্ৰহণ কৰে। ইয়াৰ পাছত সংবাদ মাধ্যমক সম্বোধন কৰি গৌৰৱ গগৈয়ে কয় যে যোৰহাটত এইবাৰ বিজেপিৰ প্ৰাৰ্থীগৰাকীক ৰাইজে প্ৰত্যাখ্যান কৰিব। সন্ধিয়া গৌৰৱ গগৈ শিৱসাগৰ নগৰৰ ধাইআলিৰ নিবাসী তথা বিশিষ্ট সাহিত্যিক ইমৰান শ্বাহৰ বাসগৃহত উপস্থিত হয়। কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে সাহিত্যিক শ্বাহৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে তেওঁৰ পৰা আশীষ বিচাৰে। দেশৰ আন আন ৰাজ্যৰ লগতে অসমতো আসন্ন লোকসভা নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগে অধিসূচনা জাৰি প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল পৰীক্ষা তথা প্ৰত্যাহাৰৰ দিন ঘোষণা কৰিছে। সেই অনুসৰি অহা 19 এপ্ৰিলত প্ৰথম পৰ্যায়ত অসমৰ কাজিৰঙা, শোণিতপুৰ, যোৰহাট, লখিমপুৰ আৰু ডিব্ৰুগড় লোকসভা সমষ্টিত হ'বলগীয়া ভোটগ্ৰহণৰ পূৰ্বে 5টা সমষ্টিতে কাইলৈৰ পৰা কাৰ্যকৰী হোৱাকৈ অধিসূচনা জাৰি কৰা হৈছে। আনহাতে প্ৰাৰ্থীসকলৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন 27 মাৰ্চ নিৰ্ধাৰণ কৰাৰ লগতে 28 মাৰ্চত মনোনয়ন পৰীক্ষা আৰু 30 মাৰ্চত মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন হ'ব বুলি দিছপুৰত থকা মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে অৱগত কৰিছে। এইবাৰ ৰাজ্যৰ 14টা সমষ্টিত 3টা পৰ্যায়ত লোকসভা নিৰ্বাচন হ'ব। অহা 26 এপ্ৰিলত দৰং, ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও সমষ্টিত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে 28 মাৰ্চৰ পৰা কাৰ্যকৰী হোৱাকৈ অধিসূচনা জাৰি কৰা হৈছে। মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন 4 এপ্ৰিল হোৱাৰ বিপৰীতে 5 এপ্ৰিলত মনোনয়ন পৰীক্ষা আৰু 8 এপ্ৰিলত প্ৰত্যাহাৰৰ অন্তিম দিন ঘোষণা কৰা হৈছে। ইফালে ৰাজ্যত অহা 7 মে'ত বৰপেটা, গুৱাহাটী, ধুবুৰী আৰু কোকৰাঝাৰত তৃতীয় তথা অন্তিমটো পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। এই 4টা সমষ্টিত অহা 12 এপ্ৰিলত অধিসূচনা জাৰি কৰা হ'ব। আনহাতে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন 19 এপ্ৰিল হোৱাৰ বিপৰীতে মনোনয়ন পৰীক্ষা 20 এপ্ৰিলত আৰু প্ৰত্যাহাৰৰ অন্তিম দিন 22 এপ্ৰিল ধাৰ্য কৰা হৈছে। ৰাজ্যত সুচাৰুৰূপে নিৰ্বাচন পৰিচালনা আৰু ৰাইজক ভোটদানৰ বাবে সকলো ধৰণৰ সুবিধা প্ৰদান কৰিবলৈ নিৰ্বাচনী আয়োগ সাজু হোৱা বুলি দিছপুৰত হোৱা এখন সংবাদমেলত মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে জানিবলৈ দিয়ে। জনতা ভৱনত আয়োজিত এখন সংবাদমেলত মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে এইবাৰৰ নিৰ্বাচনত বঙাইগাঁৱত এটা, কামৰূপ মহানগৰ জিলাত 3টা
আৰু কামৰূপ জিলাত এটাকৈ ভোটগ্ৰহণ কেন্দ্ৰ বৃদ্ধি পোৱাৰ ফলত সৰ্বমুঠ 5টা ভোট কেন্দ্ৰ বৃদ্ধি পাইছে বুলি জানিবলৈ দিয়ে শ্ৰীগোৱেলে লগতে কয় যে তিনিওটা পৰ্যায়ৰ নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ 10 দিন আগলৈকে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে যোগ্য নাগৰিকে আবেদন জনাব পাৰিব এই আবেদনসমূহৰ ভিত্তিত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব নিৰ্বাচন সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে ৩৬,৩৮০টা ভোটিং মেচিন আৰু ৩৭,২৪৫টা ভিভিপেট সাজু কৰা হৈছে বুলি মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে অৱগত কৰে কাইলৈৰ পৰা ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিৰ উপস্থিতিত ভোটিং মেচিনসমূহ পৰীক্ষা কৰা হ'ব আনহাতে নিৰ্বাচনী আচৰণবিধি উলংঘা বা অবৈধ ধনৰ লেনদেনকে ধৰি সম্ভাৱ্য অনিয়মসমূহ পৰ্যবেক্ষণ কৰাৰ বাবে ফ্লাইং স্কোৱাডকে ধৰি নিৰীক্ষণকাৰী গোট গঠন কৰা হ'ব বুলি শ্ৰীগোৱেলে জানিবলৈ দিয়ে তেওঁ লগতে কয় যে 15,777টা ভোটগ্ৰহণ কেন্দ্ৰত ৱেবকাষ্টিঙৰ ব্যৱস্থা থাকিব ইলেক্ট্ৰনিক ভোটিং মেচিন কঢ়িওৱা বাহনসমূহত GPS ব্যৱস্থা সংলগ্ন কৰাৰ লগতে নিয়ন্ত্ৰণ কক্ষৰ পৰা এইসমূহৰ অবিৰত নিৰীক্ষণ কৰা হ'ব তেওঁ কয় যে ইতিমধ্যে ৰাজ্যিক নিৰ্বাচনী আয়োগে প্ৰশাসন আৰু আৰক্ষীৰ লগত সুচল নিৰ্বাচন পৰিচালনা সন্দৰ্ভত আলোচনা কৰিছে আৰু নিৰ্বাচনত জড়িত থাকিবলগীয়া বিষয়া কৰ্মচাৰীসকলক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে জিলাই জিলাই বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বুলি জানিবলৈ দি নিৰ্বাচনী বিষয়াগৰাকীয়ে কালিয়ে ৰাজনৈতিক দলৰ সৈতে সভা অনুষ্ঠিত কৰি নিৰ্বাচনৰ দিন ঘোষণাৰ পাছত দেশত বলবৎ হোৱা আচৰণবিধি সন্দৰ্ভতো বিতংভাৱে অৱগত কৰে সৰ্বোচ্চ ন্যায়ালয়ত আজি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দাখিল কৰা সৰ্বমুঠ 237টা গোচৰৰ শুনানি আৰম্ভ হ'ব মুখ্য ন্যায়াধীশ ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড়ৰ নেতৃত্বত ন্যায়াধীশ JB পাৰ্ডিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰক লৈ গঠিত এখন বিচাৰপীঠত এই শুনানি গ্ৰহণ কৰা হ'ব শেহতীয়াকৈ কাৰ নিয়মাৱলীক প্ৰত্যাহ্বান জনাই উত্তৰ পূব ছাত্ৰ সন্থাই আন এখন আবেদন ন্যায়ালয়ত দাখিল কৰিছে নেচৰ অধ্যক্ষ চেমুৱেল জেৰৱা মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্য আৰু খাচী ছাত্ৰ সন্থাৰ সভাপতিয়ে জনোৱা মতে কা বাতিলৰ বাবে 2019 চনতে নেচই আবেদন দাখিল কৰিছিল এই আবেদনৰ শুনানি চলি থকাৰ সময়তে কালি কাৰ নিয়মাৱলী বাতিলৰ দাবীত পুনৰ আবেদন দাখিল কৰা হৈছে ছাত্ৰ সংগঠনটোৱে জনোৱা মতে উত্তৰ পূৰ্বাঞ্চলৰ ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্য ষষ্ঠ অনুসূচীৰ এলেকাৰ বাবে যদি কা প্ৰযোজ্য নহয় তেন্তে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবেও কা প্ৰযোজ্য হোৱাটো গ্ৰহণযোগ্য নহয় অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি তথা এই গোচৰৰ অন্যতম গোচৰীয়া মতিউৰ ৰহমানে গুৱাহাটীত প্ৰকাশ কৰা মতে মহাসংঘৰ হৈ জ্যেষ্ঠ অধিবক্তা বিজয় হানচাৰিয়াই যুক্তি প্ৰদৰ্শন কৰিব আৰু অধিবক্তা সৃষ্টি বৰঠাকুৰে তেওঁক সহযোগ কৰিব অসম সন্মিলিত মহাসংঘৰ লগতে সদৌ অসম ছাত্ৰ সন্থা সোণোৱাল কছাৰী জাতীয় পৰিষদ সিংফৌ কছাৰী জাতীয় পৰিষদ তিৱা জাতীয় ঐক্য মঞ্চ কাৰ্বি ষ্টুডেণ্টছ এছ'চিয়েশ্যন আৰু দেউৰী সংগ্ৰাম সমিতিকে ধৰি 28টা খিলঞ্জীয়া জনগোষ্ঠীয় সংগঠনে আইনখনৰ বিৰুদ্ধে আদালতত আবেদন জনাইছে ইয়াৰ পূৰ্বে 2022 চনৰ 6 ডিচেম্বৰত আৰম্ভ হোৱা গোচৰটোৰ শুনানি 2023 চনৰ পৰা স্থগিত হৈ আছিল শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ভাৰতীয় ষ্টেট বেংকে বৃহস্পতিবাৰৰ ভিতৰত নিৰ্বাচনী বণ্ড সম্বন্ধীয় সকলো তথ্য প্ৰকাশ কৰিব লাগিব সৰ্বোচ্চ ন্যায়ালয়ে ভাৰতীয় ষ্টেট বেংকক এই নিৰ্দেশ দিছে ন্যায়ালয়ে লগতে 21 মাৰ্চ পৰ্যন্ত ক্ৰেতা আৰু প্ৰাপক ৰাজনৈতিক দলৰ মাজৰ সম্পৰ্ক প্ৰতিফলিত কৰা ইউনিক বণ্ড নম্বৰৰ তথ্যও প্ৰকাশ কৰিবলৈ নিৰ্দেশ দিছে মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়ৰ নেতৃত্বৰ এখন 5জনীয়া সাংবিধানিক বিচাৰপীঠে ভাৰতীয় ষ্টেট বেংকৰ অধ্যক্ষক 21 মাৰ্চৰ বিয়লি 5 বজাৰ ভিতৰত এখন শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছে বিচাৰপীঠে এই নিৰ্দেশৰ জৰিয়তে কৈছে যে বেংকটোৰ শপতনামাত বেংকে সকলো তথ্য প্ৰকাশ কৰা বুলি উল্লেখ থাকিব লাগিব অসম বিধানসভাৰ কাম-কাজক সম্পূৰ্ণ ডিজিটেল কৰি তোলাৰ উদ্দেশ্যে আজিৰে পৰা বিধানসভাৰ চৌহদত দুদিনীয়া বিধানসভা কৰ্মশালাৰ আয়োজন কৰা হৈছে সচিবালয়ৰ বিষয়া কৰ্মচাৰীসকলক এই কৰ্মশালাত প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ সহযোগত অসম বিধানসভাৰ গোপীনাথ বৰদলৈ ভৱনত লোকসভা সচিবালয়ে এই ৰাষ্ট্ৰীয় বিধান আবেদনৰ কৰ্মশালাখনৰ আয়োজন কৰিছে কৰ্মশালাৰ জৰিয়তে শীঘ্ৰেই বিধানসভাৰ সকলো তথ্য ৰাষ্ট্ৰীয় বিধান আবেদন অৰ্থাৎ নেভাত উপলব্ধ হ'ব ইয়াৰ ফলত বিধানসভাৰ কাম-কাজৰ পৰিচালনা অধিক গতিশীল হ'ব বুলি আশা কৰা হৈছে এই ব্যৱস্থাই ভিডিঅ' কনফাৰেন্স ব্যৱস্থাৰ বিকাশৰ লগতে পুৰণি ৰেকৰ্ডসমূহ ডিজিটেল ৰূপত সংৰক্ষণ কৰাৰ বাবে ডিজিটেল লাইব্ৰেৰীৰ উত্তৰণতো সহায় কৰিব কৰিমগঞ্জ জিলাৰ আয়ুক্তই সমাগত লোকসভা নিৰ্বাচন উপলক্ষে জিলাখনৰ অনুজ্ঞাপত্ৰ থকা অস্ত্ৰশস্ত্ৰগৰাকীক অতি সোনকালে সংশ্লিষ্ট থানাত অস্ত্ৰশস্ত্ৰ জমা দিবলৈ নিৰ্দেশ জাৰি কৰিছে নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছত অস্ত্ৰগৰাকীয়ে থানাসমূহত নিজৰ অস্ত্ৰ জমা হোৱাৰ ৰচিদ দেখুৱাই অস্ত্ৰ পুনৰ ল'ব পাৰিব কোনো অনুজ্ঞাপত্ৰধাৰীয়ে এই আদেশ অমান্য কৰিলে অস্ত্ৰ আইন 1959ৰ অধীনত
আইনী ব্যৱস্থা গ্ৰহণ কৰি অনুজ্ঞাপত্ৰ বাতিল কৰা হ'ব। মহাপুৰুষ মাধৱদেৱে প্ৰতিষ্ঠা কৰা বৰপেটা সত্ৰত 24 মাৰ্চৰ পৰা 3 দিনীয়াকৈ দৌল উৎসৱ উদযাপন কৰা হ'ব। এই দৌল উৎসৱ সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে সত্ৰ পৰিচালনা সমিতিয়ে প্ৰস্তুতি আৰম্ভ কৰিছে। ইতিমধ্যে মূল সমিতিৰ উপৰি কেইবাখনো উপ সমিতি গঠন কৰি সকলো দিশ তদাৰকৰ ব্যৱস্থা কৰা হৈছে। বৰপেটা সত্ৰত প্ৰথমজন সত্ৰাধিকাৰ মথুৰা দাস বুঢ়াআটাই প্ৰথমবাৰৰ বাবে দৌল উৎসৱৰ আয়োজন কৰিছিল। দৌল উৎসৱৰ প্ৰথম দিনা 24 মাৰ্চত গঞ্জ যাত্ৰা, বিয়লি নাম প্ৰসংগ অধিবাস সম্পন্ন হ'ব। পিছদিনা ভৰদৌল অনুষ্ঠিত হ'ব। সেইদিনা সত্ৰৰ ডেকা সত্ৰীয়াই ফাকুগুৰি ছটিয়াই গোসাঁইক সেৱা জনোৱাৰ পাছত ভক্তসকলে ফাকুগুৰি আগবঢ়াই গোসাঁইক সেৱা জনাব পাৰিব। 26 মাৰ্চত সুঁৱেৰী উৎসৱ। দৌল মহোৎসৱ উপলক্ষে তিনিও দিনতে সত্ৰৰ নিত্য নৈমিত্তিক প্ৰসংগৰ উপৰি সত্ৰৰ চোতালত মেজি প্ৰজ্বলন, স্থানীয় শিল্পীৰ আতচবাজি প্ৰদৰ্শন আৰু সত্ৰৰ ৰংগমঞ্চত সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ'ব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানতো 24 মাৰ্চৰ পৰা 28 মাৰ্চলৈকে 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰীকৃষ্ণৰ দৌল যাত্ৰা অনুষ্ঠিত হ'ব। এই উৎসৱৰ লগত সংগতি ৰাখি বটদ্ৰৱা থানত বিভিন্ন কাৰ্যসূচীৰ লগতে সাংস্কৃতিক অনুষ্ঠান আৰু ভাওনাৰ আয়োজন কৰা হৈছে। কালিৰে পৰা নাগালেণ্ডৰ ডিমাপুৰ আৰু কহিমাত তৃতীয় উত্তৰ পূব ক্ৰীড়া অনুষ্ঠিত হৈছে। নিশা 7 বজাত ডিমাপুৰৰ চুমকেডিমাত নতুনকৈ নিৰ্মাণ কৰা গেমছ ভিলেজত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ'ই প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। উত্তৰ পূবৰ 8খন ৰাজ্যৰ প্ৰায় 2,500 খেলুৱৈয়ে মুঠ 15বিধ খেলত প্ৰতিদ্বন্দ্বিতা কৰিব লগা এই প্ৰতিযোগিতাত অংশ লোৱাৰ উদ্দেশ্যে প্ৰায় 300 খেলুৱৈৰে গঠিত অসমৰ প্ৰথমটো দল পুৱাই গুৱাহাটীৰ পৰা ৰাওনা হৈছে। অহা 23 মাৰ্চত সামৰণি পৰিবলগীয়া প্ৰতিযোগিতাৰ খেলসমূহ আজিৰ পৰা আৰম্ভ হ'ব। ছুইজাৰলেণ্ডৰ বেচলত আজিৰে পৰা ছুইচ অপেন ছুপাৰ 300 বেডমিণ্টন প্ৰতিযোগিতা আৰম্ভ হ'ব। পুৰুষৰ একক শাখাত সপ্তম বাছনিৰ ভাৰতৰ লক্ষ্য সেনে ৰাউণ্ড 32ত মালয়েছিয়াৰ লিয়ং জুন হাওৰ বিৰুদ্ধে খেলিব। ইপিনে কিদাম্বি শ্ৰীকান্তে টাইৱানৰ ৱাং টু জুৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন আগবঢ়াইছে যদুমণি শইকীয়াই। নিৰ্বাচনী বন্দক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ স্থিতি, গুৱাহাটী বিশ্ববিদ্যালয়ৰ দুই সংগঠনৰ মাজত সংঘৰ্ষ, নাগৰিকত্ব সংশোধনী আইনৰ সন্দৰ্ভত আজি উচ্চতম ন্যায়ালয়ৰ শুনানি, সমাগত লোকসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান আদি বিভিন্ন বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰধান বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰা দেখা গৈছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ মাজত নাগৰিকত্ব সংশোধনী আইনক লৈ কালি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। দুই পক্ষৰ মাজত হোৱা মাৰপিটত 6 শিক্ষাৰ্থী আহত হয়। এই বাতৰিটো কাক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়, বেনাৰ পোষ্টাৰ ফালি শ্ৰী লণ্ডভণ্ড, টায়াৰ জ্বলাই প্ৰতিবাদ শিৰোনামেৰে দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। 1 এপ্ৰিলৰ পৰা 800বিধ অত্যাৱশ্যকীয় ঔষধৰ মূল্যবৃদ্ধিত কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছে। এই বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। বাতৰিটোৰ শিৰোনাম, কেঁচামালৰ দাম বৃদ্ধিৰ অজুহাত দেখুৱাই ঔষধ কোম্পানীসমূহৰ মাধমাৰ, 800 অত্যাৱশ্যকীয় ঔষধৰ বাঢ়িব মূল্য। এই বাতৰিটো দৈনিক অগ্ৰদূত কাকতেও প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৰাক উপত্যকাৰ পৰা নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে। কালি মুখ্যমন্ত্ৰীগৰাকীয়ে বৰাকত উপস্থিত হৈ দলীয় কাৰ্যকৰ্তা তথা প্ৰাৰ্থীৰ সৈতে পৃথকে বৈঠকত অংশগ্ৰহণ কৰে। এই বাতৰিটো বৰাক উপত্যকাৰ পৰা নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰি মুখ্যমন্ত্ৰী জয়ী হোৱাজনেই আহিব বিজেপিলৈ শিৰোনামেৰে নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। নিৰ্বাচনী বন্দক লৈ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে গ্ৰহণ কৰা স্থিতিৰ সন্দৰ্ভত এটা বিতং বাতৰি আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। বাতৰিটোৰ শিৰোনাম, 21 মাৰ্চৰ ভিতৰত ইলেক্টৰেল বণ্ডৰ সম্পূৰ্ণ তথ্য জমা দিয়াৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ, গোপন তথ্য বিচাৰি ষ্টেট বেংকক চৰম সীমা। একেটা বাতৰিকে দি আছাম ট্ৰিবিউন কাকতেও প্ৰথম পৃষ্ঠাত মুখ্য বাতৰিৰ স্থান দিছে। নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছত সমষ্টিয়ে দলসমূহে প্ৰচাৰ আৰম্ভ কৰাৰ সন্দৰ্ভত প্ৰস্তুত কৰা এটা বাতৰি দৈনিক জনমভূমি কাকতে সমষ্টিয়ে হেভিৱেট প্ৰাৰ্থী, আকৰ্ষণীয় হ'ব অসমৰ ভোটযুদ্ধ শিৰোনামেৰে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। নাগৰিকত্ব সংশোধনী আইনৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনাই বিভিন্ন পক্ষই দাখিল কৰা গোচৰৰ শুনানি আজিৰে পৰা আৰম্ভ হ'ব। এই বাতৰিটো অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰধান বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিৰ শিৰোনাম। ধন্যবাদ যদুমণি। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছোঁ। লোকসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতে বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ। সৰ্বোচ্চ ন্যায়ালয়ত আজি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দাখিল কৰা 237টা গোচৰৰ শুনানি আৰম্ভ আৰু ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰ আৰু বটদ্ৰৱা থানৰ লগতে ৰাজ্যৰ ভিন্ন স্থানত শ্ৰীকৃষ্ণৰ দৌল উৎসৱৰ প্ৰস্তুতি। আমাৰ পুৱাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল।